নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 আৰু 25ৰ ডিষ্ট্ৰিক্ট ৱাইজ কুৱেশ্যন পেপাৰখিনি মই কুৱেশ্যন পেপাৰৰ MCQখিনিহে তোমালোকলৈ আনিছোঁ আৰু মই লং কুৱেশ্যনখিনি ডিছকাছ নকৰোঁ কাৰণে আনিছোঁ বজালী ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন এনচাৰখিনি মানে MCQখিনি 90টা MCQ তোমালোকে আজি এই ভিডিঅ'টো চালে পাই যাবা মই তোমালোকলে যোৱাকালি আনিছিলোঁ কামৰূপ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰশ্নখিনি চ' তোমালোকে চাই চাগে আজি মই আনিছোঁ বজালী আৰু বৰপেটা চ' তোমালোকে ভালকৈ মন দিয়া কুৱেশ্যনখিনিলে ধুনীয়াকৈ চিন দি ল'বা যদি তোমালোকৰ হাতত এই কিতাপখন আছে ঠিক আছে চ' ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিওৱা শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব লৰ্ড কাৰ্জনে কৈছিল পিছত আছে যে বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল এটো হ'ব 16 অক্টোবৰ 1905 চনত পিছত আছে যে তলত দিয়া কোনবোৰ ঘটনা আৰু এইসমূহ সংঘটিত হোৱা চনবোৰ শুদ্ধভাৱে মিল আছে এতিয়া সোয়া দাণ্ডি মাৰ্চ দাণ্ডি যাত্ৰা কেতিয়া হৈছিল দাণ্ডি যাত্ৰা 1930 চনত হৈছিল ঠিকই আছে ৰাওলাট আইন হৈছিল 1919 চনত সো এটো মিল নাই এটো 20 বুলি দিয়া আছে চৌৰি চৌৰাৰ ঘটনা 1922 চনতে হৈছিল আর গান্ধী আৰু ইনৰ চুক্তি 1931 চনত হৈছিল এই গুটেখিনি মিল আছে মিল কোনটোত নাই 1919 চন এটোত নাই সো তেতিয়া হলা শুদ্ধ কোনটো আছে শুদ্ধভাৱে মিল আছে উলিয়াব দিছে সো 1 3 আৰু 4 ত আমাৰ শুদ্ধ আছে সো 1 3 আৰু 4 আৰ কাৰেক্ট আনসাৰ পিছত হ'ব কৰিম কিংবা মৰিম স্লোগান ভাৰতৰ স্বাধীনতাৰ কোনটো আন্দোলনৰ লগত জড়িত ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত আৰু কৰিম কিংবা মৰিম এই স্লোগানটো কোনে দিছিলে মহাত্মা গান্ধীয়ে দিছিল ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণিত পিছত আছে যে কুৱেশ্যন আছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এনুৱেলতো আহিব পাৰে আহিয়ে থাকে কুৱেশ্যনটো ৰামছে মেকডোনাল্ড পিছত আছে 19শ শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিল পিছত আছে এটো উক্তি হয় ৰায়ত সভাই অসমৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰস্তাৱত ভূমি ৰাজহ নীতিৰ বিৰোধিতা কৰিছিল এটো উত্তৰটো হ'ব সি এ আৰু আৰ দুয়োটাই শুদ্ধ পিছত আছে যে 1861 চনৰ জয়ন্তীয়া জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল উত্তৰটো হ'ব উকিয়াং নবাহে দিছিল পিছত আছে যে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আৰ্জি দিছিল এটো কি হ'ব আনন্দৰাম ঢেকিয়াল ফুকন পিছত আছে আসাম এছ'চিয়েশ্যন গঠিত হৈছিল 1903 চনত আৰু 1903 চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল মানিক চন্দ্ৰ বৰুৱা উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খন হ'ল গুৱাহাটী বিশ্ববিদ্যালয় পিছত আছে কুৱেশ্যন যে 1921 চনৰ জুন মাহত গঠন কৰা প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল এটো হ'ব কুলধৰ চলিহা পিছত আছে 12 নম্বৰ তলৰ বিকল্পবোৰ পঢ়ি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা অশুদ্ধটো চিনাক্ত কৰিব দিছে জৱাহৰলাল নেহেৰুৱে লিখিছিল ভাৰত সম্ভেদ মানে ডিস্কভাৰী অফ ইণ্ডিয়া আৰু নামঘোষাটো মাধৱদেৱে লিখিছিল আৰু কথা গীতা লিখিছিল ভট্টদেৱে কৌটিল্যৰ নাট্যশাস্ত্ৰ লিখা নাছিলে সো এটো অশুদ্ধ হ'ব সি2 পিছত আছে প্ৰশ্ন 13 নম্বৰ তলৰ কোনটো জনজাতীয় অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত এটো হ'ব জয়ন্তীয়া জনজাতি পিছত আছে হৰ্ণবিল উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয় এটো হ'ব নাগালেণ্ড হস্তি বিদ্যাৰ্ণৱ কিতাপখন কোনে লিখিছিল এটো সুকুমাৰ বৰকাইতে লিখিছিল আৰু হস্তি বিদ্যাৰ্ণৱ কিতাপখনৰ যিখিনি চিত্ৰাংকন আছিল এই চিত্ৰাংকনখিনি কোনে আঁকিছিল এটো দিলবৰ আৰু দুসাই নামৰ মানুহ দুজনে পিছত আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ অৰণ্য নদী এক নদ নদী এই দুটাটো মানৱ সৃষ্ট নহয় পিছত আছে জলসিঞ্চন আৰু খনিজ তেল জলসিঞ্চনটো মানৱ সৃষ্ট সম্পদ পিছত আছে তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়
পৰ্যটনটো প্ৰাথমিক বৃত্তি নহয়, বাকীবিলাক প্ৰাথমিক বৃত্তি হয়। প্ৰাথমিক বৃত্তি মানে প্ৰকৃতিৰ পৰা আমি যিবিলাক বস্তু আহৰণ কৰোঁ সেইবিলাককে কি বুলি আহৰণ কৰা যোনটো প্ৰক্ৰিয়া সেইটোক কি বুলি কোৱা হয় প্ৰাথমিক বৃত্তি। চ' টুৰিজিমটোতো প্ৰকৃতিৰ লগত কোনো হেৰি নাই, সেইকাৰণে পৰ্যটনটো হ'ব প্ৰাথমিক বৃত্তি মানে নহয়। তলৰ কোনটো এটা অজীৱীয় সম্পদ, খনিজ পদাৰ্থ, বাকীবিলাকতো জীৱীয় মূলৰ। পিছত আছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে, এইটো হ'ব ছালফাৰ ডাই অক্সাইডে সৃষ্টি কৰে। মাউণ্ট পিনাট'ব' আগ্নেয়গিৰি কোনখন দেশত উদগীৰণ হৈছিল, ফিলিপাইন। কোনখন মহাদেশত পৃথিৱীৰ উচ্চতম স্থান টিটিকাকা অৱস্থিত, দক্ষিণ আমেৰিকাত আছে। পিছত আছে ব্ৰাজিলৰ ৰাজধানী কি, ব্ৰাজিলৰ ৰাজধানী ইয়াত চোৱা অপশ্যনত দিয়াই নাই, ৰিঅ' ডি জেনেৰিঅ' আছে, চাও পাউলো আছে, কাইৰো আছে আৰু লিমা আছে। চ' ইজিপ্ত হ'ল কাইৰো, পেৰু হ'ল লিমা, এইটো মই লিখি থৈছোঁ। ব্ৰাজিলিয়া হ'ল ব্ৰাজিলৰ ৰাজধানী। পিছত আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ'ল, এইটো আছে এণ্ডিছ পৰ্বতমালা, দক্ষিণ আমেৰিকাত আছে এই পৰ্বতমালাটো। পিছত আছে যে 2011 চনত লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান, এইটো হ'ব 398 পাৰ কিলোমিটাৰ স্কুৱেৰ। পিছত আছে জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ বৃহৎ জনজাতিটো হ'ল বড়ো, 2 নম্বৰটো হ'ল মিচিং। মনত ৰাখিবা, দ্বিতীয়ও আহি যায়, এটা হেৰিত আহিছিলে, শোণিতপুৰ ডিষ্ট্ৰিক্টত চাগে আহিছিলে। আৰু জনসংখ্যাৰ ফালৰ পৰা তৃতীয় বৃহৎ হ'ল কাৰ্বি। চ' তেনেকৈ মনত ৰাখিবা। তলৰ উক্তিসমূহৰ পৰা অসমৰ জনসংখ্যাৰ বিতৰণ সম্পৰ্কত শুদ্ধ উক্তিটো বাছি উলিওৱা। উত্তৰটো হ'ব অসমৰ মুঠ জনসংখ্যাৰ 85% লোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে, এইটো শুদ্ধ। পিছত আছে 2011 চনৰ লোকপিয়ল মতে অসমৰ ভিতৰতে কামৰূপ মেট্ৰ' জিলাখন সবাতোকৈ ঘন বসতিপূৰ্ণ, এই দুয়োটাই শুদ্ধ। পিছত আছে ডেঞ্চিটিটো বেছি কামৰূপ ডিষ্ট্ৰিক্টত, আৰু জনসংখ্যাৰ ঘনত্ব বেছি থকা ডিষ্ট্ৰিক্ট হ'ল কামৰূপ, আৰু জনসংখ্যা বেছি থকা ডিষ্ট্ৰিক্ট হ'ল নগাঁও। মনত ৰাখিবা। আৰু কম হ'ল ডিমা হাছাও। দুয়োটা ক্ষেত্ৰতে ডেঞ্চিটি কোৱা, হেৰি কোৱা, পপুলেশ্যন কোৱা, যিয়ে কোৱা, এইটো কম হ'লে কি হ'ব, ডিমা হাছাও হ'ব। পিছত আছে যে ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে, 2.6% লোক। ইয়াৰ পিছত আছে অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল 2008 চনত। ইয়াৰ পিছত চোৱা তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল, ইয়াত সুধিছে নাছিল। চ' সৈয়দ মহম্মদ ছাদুল্লাহ আছিল, KM মুন্সী আছিল, DP খৈতা নাছিল, জৱাহৰলাল নেহেৰু নাছিল। পিছত আছে প্ৰশ্ন, এখন গণৰাজ্যিক দেশত ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয়, আৰু ভাৰতবৰ্ষ এখন গণৰাজ্যিক দেশ নহয়। এইটো হ'ব যে এইটো শুদ্ধ, বংশানুক্ৰমিকটো নহয়, আৰু আৰটো অশুদ্ধ, ভাৰতবৰ্ষখন এখন গণৰাজ্যিক দেশ হয়। পিছত আছে বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ তাৰিখে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল, ট্ৰাইব হালদান লি আছিল, আৰু তেওঁ ক'ত আছিল, নৰৱে দেশৰ আছিল। পিছত আছে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ নহয়, এইটো হ'ল এমনেষ্টি ইণ্টাৰনেশ্যনেল, এইটো নহয়। আৰু বাকীকেইটাতো হয়, সাধাৰণ সভা, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, এইবিলাক হয়। ইয়াৰ পিছত আছে আন্তৰ্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা। ইয়াত আছে আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন, এইটো জুৰিক হয়, ৰাষ্ট্ৰসংঘ নিউয়ৰ্ক হয়, জাতিসমূহৰ সংঘ, এইটো ছিংগাপুৰ দিয়া আছে, ছিংগাপুৰ নহয়, লণ্ডন হয়, আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, এইটো ICC, এইটো ডুবাই হয়। এইটোতো ল'ৰাবিলাকে জানিবা চাগে, ক্ৰিকেট যিহেতু তোমালোকে বহুতেই চোৱা। ইয়াৰ পিছত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5, এইটো সঁচা। তাৰে 4খন সদস্য ৰাষ্ট্ৰ হ'ল ৰাছিয়া, চীন, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। পঞ্চমখন সুধিছে, এইটো হ'ব ফ্ৰান্স উত্তৰটো। পিছত আছে মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰসমূহৰ কোনটো ক্ৰম শুদ্ধ, প্ৰথমতে হৈছিল বিনিময়, পিছত জন্তুমান, পিছত অমুদ্ৰিত ধাতুমান, পিছত আছে ধাতু মুদ্ৰা, পিছত কাগজী মুদ্ৰা। ইয়াৰ পিছত আছে তলত উল্লেখিত কোনবোৰ মুদ্ৰাৰ বৈশিষ্ট্য নহয়। মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, মুদ্ৰাৰ যোগান সদায় একে থাকে, আৰু মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব।
এইটো 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হয় মুদ্ৰাৰ যোগান সদায় একে থাকে নাথাকে এইটো ভুল হৈ আছে তাৰ মানে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব আৰু 3 নম্বৰটো কি হ'ব মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব তাৰ মানে 1 আৰু 3 শুদ্ধ তাৰ মানে উত্তৰটো কি হ'ব সি উত্তৰটো শুদ্ধ হ'ব পিছত আছে সিডবিৰ মুখ্য কাৰ্যালয় অৱস্থিত লক্ষ্ণৌত অৱস্থিত চেক হ'ল এক অবিহিত মুদ্ৰা হ'ব এইটো উত্তৰটো অবিহিত মুদ্ৰা পিছত আছে তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয় এটো হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰত্যক্ষভাৱে কৃষকসকলক পুঁজি যোগান ধৰে এটোটো কাৰ্য নহয় কৃষকসকলক পুঁজি নিদিয়ে ৰিজাৰ্ভ বেংকৰ কাৰ্য এইবিলাক ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা ছপা কৰে আৰু বেংকসমূহৰ বেংক হিচাপে কাম কৰে আৰু চৰকাৰৰ বিত্ত যোগান ধৰোতা এইকেইটা পিছত আছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱে হ'ল গোলকীকৰণ গ্লোবেলাইজেশন পিছত আছে ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল 1 এপ্ৰিল তাৰিখৰ পৰা 31 মাৰ্চ তাৰিখলৈকে পিছত আছে ভাৰতীয় পৰিকল্পনাৰ সময় প্ৰথম ছোৱা সময়ত কোনটো খণ্ডই অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এটো হ'ব ৰাজহুৱা খণ্ডই পিছত আছে দ্য ফুল নীতিৰ সম্পূৰ্ণ ৰূপটো হ'ল নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো খুদিছে নেশ্যনেল ইনষ্টিটিউট হ'ব নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো হ'ব শুদ্ধ উত্তৰ পিছত আছে এটো শেষৰ প্ৰশ্ন তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় এটো হ'ব শিক্ষা প্ৰত্যাশিত আয়ু আৰু জীৱন যাত্ৰাৰ মান এইকেইটা শুদ্ধ হয় জনমূৰি আয় এটো নহয় ঠিক আছে এইকেইটা হ'ব 45 টা আছিলে আমাৰ কি ডিস্ট্ৰিক্ট বজালী ডিস্ট্ৰিক্টৰ এতিয়া মই আহিম বৰপেটা জিলালৈ প্ৰশ্নটো চোৱা মাজৰ পৰাই মই কৈ দিছো তোমালোকে যদি মোৰ ভিডিওটো চাই তোমালোকৰ যদি ভাল লাগিছে আৰু তোমালোকে পছন্দ কৰিছা তেতিয়া হলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰিলে মোৰ ভিউজ বাঢ়ে সাবস্ক্ৰাইবাৰ বাঢ়ে সো তোমালোকে প্লিজ কৈছো তোমালোকে শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা বন্ধু বান্ধৱী সকলকো হেল্প কৰিবা যাতে তেওঁলোকে এইখিনি প্ৰশ্ন পায় আৰু ভালকে সকলোৱে মিলি পাস কৰি যাব পাৰা হেকাৰণে আৰু এইখিনি তোমালোকে নিজৰ কাৰণে কৰিলে মোৰো হেল্প হৈ যাব যাতে মোকো হেল্প কৰিব পাৰা তোমালোকে এইখিনি কৰিবা সো আহা আমি স্টাৰ্ট কৰো তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো হ'ব শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত পিছত আছে যে তলৰ কোনখন কাকতত বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক বুলি প্ৰকাশ পাইছিল এটো কি ডেইলি টেলিগ্ৰাফ কাকতত ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল এটো কিয় জালিৱানবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু জালিৱানবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল 1919 চনত পিছত আছে চৌৰি চৌৰাৰ সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল 5 ফেব্ৰুৱাৰী 1922 চনত পিছত আছে 1932 চনত সাম্প্ৰদায়িক বাটুৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল এটো ৰামছে মেকডোনাল্ড পিছত আছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল মুদ্ৰাৰ ভিত্তিত ৰাজহ সংগ্ৰহ হৈছিল ইয়াৰ আগতে কি আছিল এটো ব্যৱস্থা নাছিল মুদ্ৰাৰ ভিত্তিত একো ব্যৱস্থা নাছিল যেতিয়া ইংৰাজ অসমলৈ আহিল তেতিয়াই কি হ'ল মুদ্ৰাৰ ভিত্তিত তেওঁলোকে কি ৰাজহ টেক্স লোৱা আৰম্ভ কৰি দিলে ৰেভিনিউ পিছত আছে মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল এটো মধু মল্লিক পিছত আছে কোন চনত টিকট কৰ আৰোপ কৰা হৈছিল চোৱা এই কিতাপখনত 1935 1957 1953 আৰু 1938 দিয়া আছে এটো এটাও শুদ্ধ নহয় উত্তৰটো হ'ব 1858 পিছত আছে ভূমিৰ খাজনাই অসমীয়া মানুহৰ ককাল ভাঙিছিল বুলি কোনে মফট মিলছ সাহাবক আৰ্জি লিখিছিল এটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে পিছত আছে ৰায়ত সভাৰ মুখ্য উদ্দেশ্যসমূহ আছিল জিংকৰ বন্ধ কৰা মাটিক খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা এই 3 নম্বৰটো ভুল হৈ আছে স্থানীয় নিকায় এটো নাছিলে সো 1 2 and 4 শুদ্ধ হ'ব এটো শুদ্ধ হ'ব পিছত আছে তলৰ কোনজন ব্যক্তি গোপীনাথ বৰদলৈ মন্ত্ৰী সভাৰ সদস্য নাছিল এটো হ'ব নবীন চন্দ্ৰ বৰদলৈ
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল 1873 চনত সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ হ'ল এটো হ'ব ধান খেতিৰ প্ৰচলন এটো শুদ্ধ হয় পিছত হ'ব কুহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰাৰ কৌশল এটো শুদ্ধ হয় পিছত হ'ব দেৱাল চিত্ৰ অংকন এটো শুদ্ধ নহয় আৰু এটো ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ এটো শুদ্ধ হয় সো এই চাৰিটা সি নম্বৰ প্ৰশ্নটো শুদ্ধ হয় পিছত আছে কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল এটো হ'ব ৰুদ্ৰসিংহ পিছত আছে যে সু অংশৰ লগত বাও অংশ মিলোৱা কথককলি ভাৰত নাট্যম পিছত ইয়াত পাবা বাকিখিনি সত্ৰীয়া নৃত্য আৰু কথক সো একেটা চোৱা তোমালোকে মিলাই লবা যেহেতু ইটো পৃষ্ঠাৰ পৰা হিটো পৃষ্ঠা মোৰ অলপ প্ৰবলেম হয় এটো সি টু উত্তৰটো শুদ্ধ হ'ব ঠিক আছে সো মিলাই লবা তোমালোকে পিছত আছে তলত দিয়া উক্তি আৰু এখিনি ভালকে মুখস্থ কৰিবা এখিনি ভালকে মুখস্থ কৰিবা যে সত্ৰীয়া নৃত্য কৰ হয় আমাৰ অসমৰ হয় তেনেকে ঠিক আছে পিছত আছে তলত দিয়া উক্তি আৰু কাৰণটো বিবেচনা কৰা সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য এটো শুদ্ধ হয় পিছত হ'ব সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱক বুজায় এটো শুদ্ধ হয় সো দুয়োটাই শুদ্ধ উভয়ে শুদ্ধ যোনটো আছে তাতে দি দিবা চাও কোনটো আছে উক্তি এ কাৰণ উভয় শুদ্ধ আৰু যুক্তিপূৰ্ণ কাৰণটো শুদ্ধ হয় সি এটো পিছত আছে অৰ্থনৈতিক ভূগোলৰ পিতৃকোণ জৰ্জ চিজহোম পিছত আছে তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সম্পদ হস্তান্তৰ কৰিব নোৱাৰি প্ৰযোজ্য নহয় কৈছে বজাৰ মূল্য নাই এটো উত্তৰ শুদ্ধ হ'ব বজাৰ মূল্যটো আছে সম্পদৰ সো নাই বুলি কৈছে সো প্ৰযোজ্য নহয় পিছত আছে তলৰ কোনটো এটা অজীৱীয় সম্পদ উত্তৰটো হ'ব যে বায়ু পিছত আছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে 20.94% চোৱা ইংলিছত আছে প্ৰশ্নটো অসমীয়াত দিয়া হোৱা নাই হোৱাট পাৰ্চেন্টেজ অফ দ্য আৰ্থছ লেণ্ড এৰিয়া ইজ কাৰেণ্টলি আণ্ডাৰ ডিজাৰ্টিফিকেশ্যন এতিয়া কৈছে পৃথিৱীৰ স্থলমণ্ডলৰ কিমান শতাংশ মৰুকৰণৰ কবলত পৰি আছে বৰ্তমান 35 শতাংশ পিছত আছে তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা উত্তৰটো হ'ব চোৱা এখিনি চোৱা এটো ঢাকাটো কি হয় এখন দেশৰ ক্যাপিটেল হয় ৰাজধানী হয় বাংলাদেশৰ পিছত আছে টোকিও জাপানৰ ৰাজধানী হয় পিছত আছে ভাৰত ইজিপ্ত নেপাল আৰু ইৰাণ এই কেটাৰ ভিতৰত ভাৰত আৰু ইজিপ্ত নেপাল আৰু ইৰাণ এই সি নাম্বাৰটো শুদ্ধ হয় গুটে কেটা ইয়াত কি আছে দেখে আছে হেৰি গুটে কেটা ইয়াত দেখে আছে কোনো ধৰণৰ ৰাজধানী নাইকা কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰতম সামুদ্ৰিক খাত এটো কি হ'ব মেৰিয়ানা খাত পিছত আছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদটোৰ নাম কি এটো হ'ব টিটিকাকা হ্ৰদ পিছত আছে তেথী সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডটোৰ নাম হ'ল উত্তৰ আৰু দক্ষিণত গণ্ডৱানা ল্যান্ড আৰু আংগাৰা ল্যান্ড আছে এটো গণ্ডৱানা এটো আংগাৰা পিছত আছে যে অসমৰ মুঠ মাটিকালি 7843 য'ত আছে তাতে চিন দিবা এনেকে মুখস্থ কৰি থৈ দিবা আৰু পিছত আছে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা প্ৰব্ৰজনৰ সুদবোৰ একাদিক্ৰমে খজুৱা এটো হ'ব উত্তৰটো হ'ব অষ্ট্ৰিক পিছত মংগোলীয় পিছত ককেশীয় পিছত আহোম পিছত চাহ জনগোষ্ঠী পিছত পূৰ্ব বংগীয় মূলৰ মুছলমানসকল এনেকে আহিছিল পিছত 2011 চনৰ লোকপ্ৰিয় মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাৰ নাম হ'ল নগাঁও আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলা হ'ল কামৰূপ বেছি জনসংখ্যা নগাঁও বেছি জনসংখ্যাৰ ঘনত্ব হ'ল কামৰূপ এনেকে মনত ৰাখিবা দেই উল্টা পুল্টা নকৰিবা 2011 চনৰ লোকপ্ৰিয় মতে অসমৰ সাক্ষৰতাৰ শতকৰা হাৰ হৈছে 72.19 শতাংশ পিছত আছে আহোম সকল কেতিয়া অসমলৈ আহিছিল 1228 চনত পিছত আছে ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল সচিদানন্দ সিনহা ৰাজেন্দ্ৰ প্ৰসাদ নিদিবা ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ এটো স্থায়ী সভাপতি আছিল আৰু প্ৰথম সভাটো কিন্তু তেও সভাপতিত্ব কৰা নাছিল হেতু আছিল সচিদানন্দ সিনহা এই সভাটোতে তেও কি কৰা হৈছিল স্থায়ী সভাপতি হিচাপে ঘোষণা কৰা হৈছিল পিছত আছে
1935 চনৰ ভাৰত চৰকাৰ আইনখনে কি কৰিছিল ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ কৰিছিল এটো এই উত্তৰ শুদ্ধ হ'ব কোনখন দেশৰ সংবিধান অনুসৰণ কৰি ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল কানাডা ঠিক আছে পিছত আছে কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিসেম্বৰ তাৰিখে পিছত আছে তলত দিয়া উক্তি আৰু কাৰণটো বিবেচনা কৰা উক্তিটো চোৱা আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা আৰু কাৰণটো চোৱা আন্তৰ্জাতিক ন্যায়ালয়ে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য এটোৰ ভিতৰত দুয়োটাই কি শুদ্ধ সো দি দিবা চিনিয়াত যোনটো আছে তাত উত্তৰটো কি হ'ব সি হ'ব উক্তি আৰু কাৰণ উভয়ে শুদ্ধ পিছত আছে 37 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ চুক্তি আৰু ইয়াৰ বছৰ অনুসৰি তলত দিয়াখিনিৰ সু অংশৰ লগত বাম অংশ মিলোৱা বহি মহাকাশ চুক্তি 1967 সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি 71 সল্ট ওৱান 1972 আৰু আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি এটো 63 এনেকে চিন দি চাবা ডিটো দিয়া আছে দি থৈছো ডিটো শুদ্ধ হ'ব পিছত আছে ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি বেংক অফ হিন্দুস্তান এটোটো সাগে জানাই পিছত আছে তলৰ কোনবোৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী উত্তৰটো হ'ব কাগজী মুদ্ৰা ছপা কৰা এটো শুদ্ধ হয় চৰকাৰৰ বেংক নাইবা চৰকাৰক বিত্ত যোগান ধৰে হয় গ্ৰাহকক ঋণ এটো নকৰে বেংকে কেন্দ্ৰীয় বেংকৰ কাম এটো নহয় বেংকসমূহৰ বেংক এটো হয় সো 1 2 আৰু 4 শুদ্ধ হ'ব পিছত আছে যে তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থ 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল এটো হ'ব ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক এটো বি উত্তৰ শুদ্ধ হ'ব পিছত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল 1935 চনত ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল 1 এপ্ৰিল তাৰিখৰ পৰা 31 মাৰ্চলৈ পিছত আছে যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াটো কি বোলে বিত্তীয় অন্তৰ্ভুক্তিকৰণ বোলে পিছত আছে তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা এটো হয় পিছত হ'ব আত্মনিৰ্ভৰশীল অৰ্জন কৰা অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা এটো হয় দৰিদ্ৰ নিৰ্মূল কৰা তাৰ মানে গুটেই কেইটাই হয় মানে সি নম্বৰটো উত্তৰ শুদ্ধ হ'ব পিছত হ'ব তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় স্বাস্থ্য প্ৰত্যাশিত আয়ু হয় শিক্ষা হয় জীৱন যাত্ৰাৰ মান হয় কিন্তু স্বাস্থ্য নহয় সো আজিৰ কাৰণে 45 টা হৈ গ'ল সো আজিৰ কাৰণে এইখিনি আছিল প্ৰশ্ন দুটা ডিস্ট্ৰিক্ট দি দিছো বৰপেটা আৰু বজালি দি দিম তোমালোকক অতি সোনকালে গুটেকেটা ডিস্ট্ৰিক্ট শেষ কৰিম তোমালোকৰ এখিনি খালি চিনহে দিবা তেনেকুৱাটো একো নাই আৰু তোমালোকৰ মুখস্থও সাগে হলে সবৰে সেইকাৰণে তোমালোকে পঢ়িবা ভালকে আৰু লিখি লবা বা চিন দি লবা গুটে কিটা প্ৰশ্ন লিখাই দিয়াই আছে আৰু কিতাপখন যদি আছে তেতিয়া হলে তোমালোকে চিন দি লবা আৰু মোৰ চেনেলটো আকৌ কৈছো মোক হেল্প কৰিবা লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা তেতিয়া হলে মোৰ কষ্টৰ মই ফল পাইছো বুলি ভাবিম থ্যাংক ইউ তোমালোকলে বহুত 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 ধন্যবাদ থাকিল তোমালোকে ভালকে পঢ়িবা ঠিক আছে